নমস্কাৰ, মই নয়নমণি। আজি যোৱা সপ্তাহত মই এইখিনি কাপোৰ অৰ্ডাৰ পাইছিলোঁ, তাকে দেখুৱাম বুলি ভিডিঅ'টো বনাইছোঁ। পিয়ৰ কটনৰ হয় কাপোৰখিনি। আচলতে কাপোৰখিনি মোক বাইদেউ এগৰাকীয়ে দিছিলে, মই কেৱল প্ৰিণ্টখিনিহে কৰি দিছিলোঁ। মানে উকা কাপোৰখিনি বাইদেউ এগৰাকীয়ে মোক প্ৰিণ্টিংখিনি কৰি দিব দিছিলে। গৰমত পিন্ধিব খুবেই আৰাম হয়। এনেকুৱা ধৰণৰ ডিজাইনত যদি আপোনালোকক প্ৰয়োজন হয় কাৰোবাক, মোক কণ্টেক্ট কৰিব। মই হোৱাটছআপ নাম্বাৰটো দি থৈ দিছোঁ স্ক্ৰীনত। সেইটো নাম্বাৰত হোৱাটছআপ কৰিলে পাব আৰু কুৰিয়াৰ যোগে পঠাওঁ। মই অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু এইখিনি গোটেইখিনি স্ক্ৰীন প্ৰিণ্টিং কৰা হৈছে আৰু গোটেইকেইযোৰ কাপোৰে বেলেগ বেলেগ কালাৰ দিয়া হৈছে। আপোনালোকে দেখিছেনে? এইটো কালাৰ মেজেণ্টা হয়, খুব ধুনীয়া লাগিছে। ব্লেক কালাৰ, মেৰুন কালাৰ, ৰেড, স্কাই ব্লু, য়েলো, পিচ কালাৰ, ৰয়েল ব্লু, তাৰপিছত অৰেঞ্জ, আকৌ পাৰ্পল, গ্ৰীণ, চবখিনি কালাৰ ইয়াতে এড কৰা হৈছে, যিহেতু বাইদেউগৰাকীয়ে বেলেগ বেলেগ কালাৰত বিচাৰিছিল কাপোৰখিনি। আৰু ইয়াতে আপোনাৰ গোটেইখিনি স্ক্ৰীন প্ৰিণ্টিং কৰা, আৰু এইকাৰণে ভিডিঅ'টো দিছোঁ। যদিহে কাৰোবাক এনেকুৱা ধৰণৰ স্ক্ৰীন প্ৰিণ্টিং কিট দৰকাৰ হৈছে, ল'ব বিচাৰে, মোৰ পৰা ল'ব পাৰিব। যিটো নাম্বাৰ দিয়া আছে স্ক্ৰীনত, সেইটো নাম্বাৰত হোৱাটছআপ কৰিলেই আপোনালোকে পাই যাব। স্ক্ৰীন প্ৰিণ্টিং কিটসমূহো মোৰ তাতেই পাব। আৰু এনেকুৱা ধৰণে আপোনালোকে ব্যৱসায় হিচাপেও কৰিব পাৰে। বহুতেই মোৰ পৰা লৈ পেলাই কৰি আছে। আৰু ভিডিঅ'টো মই একদম স্পীড কৰি দিয়া নাই, লাহে ধীৰে দেখাইছোঁ। দেখিছেনে? মানে কি জানেনে, এতিয়া মোৰ পৰা যিসকলে স্ক্ৰীন প্ৰিণ্টিং কিট লৈ আছে, আগতেও লৈছে ধৰক, আৰু এতিয়া নতুনকৈ যিসকলে লৈছে, তেওঁলোকে ভিডিঅ'সমূহ চালে কিবা এটা অলপ হ'লেও আইডিয়া পাব। তাৰমানে মই যিমান মুখেৰে আপোনালোকক বুজাই নাথাকোঁ কিয়, আপোনালোকে যেতিয়া হাতে কামে কৰিব তেতিয়াহে পাৰিব। কিছুমানৰ কি হৈছে, প্ৰথম দিনা কৰোঁতে এবাৰতে ধৰক কালাৰটো মানে স্ক্ৰীনখনত ডিজাইনটো উঠা নাই, হয়তো মানে ভয় কৰিছে স্ক্ৰীনখন ফাটি যাব বুলি, ব্ৰাছডাল অলপ জোৰকৈ হেঁচি দিব লাগে, হেঁচি দিয়া নাই। তো তেনেকুৱা ধৰণে মই মুখেৰে বুজাই থাকিলেও কেতিয়াবা মানে আপোনালোকে নাপাব, বুজি নাপাব। আপোনালোকে যেতিয়া হাতে কামে কৰিব তেতিয়া মানে আইডিয়াটো হৈ যাব। আৰু ইয়াতে মই যিহেতু বহুত বছৰ হ'ল কৰা, তো মোৰ প্ৰেক্টিচ হৈ গৈছে, ক'ত কেনেকৈ ফুলটো কিমানটা বহিব, কোনযোৰ কাপোৰত মই 6টা ফুল দিম আচলত, কোনযোৰত 7টা দিম, কোনযোৰত 5টা দিম, তেনেকুৱা। আৰু ডাঙৰ ফুল হ'লে কম লাগিব। প্ৰথম কৰাসকলে অলপ লাহে ধীৰে কৰিব লাগিব। আৰু মই তলত বেডশ্বীট এখন পাৰি লৈছোঁ। বেডশ্বীটখন আপোনালোকে দেখিছেই চাগে, ধেৰ ডিজাইন আছে। মানে এইখন বেডশ্বীট পাৰি লৈয়ে মই কৰোঁ। ডাঠ বেডশ্বীট, মানে বেডশ্বীটখন একদম ডাঙৰ হয়, দুযোৰ পাৰি ল'ব পাৰি একেলগে। এইখন চাদৰ, আৰু ছিংগুল এখন চাদৰ কৰিছোঁ, আৰু এযোৰ মেখেলা চাদৰ কৰিছোঁ ইয়াতে। আৰু মই অৰ্ডাৰ থকাখিনি মই আপোনালোকক দেখালোৱে। যদি কোনোবাই তেনেকৈ নিজৰ দোকানৰ কাৰণেও ল'ব বিচাৰে, বা উকা কাপোৰ দি মোৰ পৰা বনাই ল'ব বিচাৰে, তেনেকৈও বনাব পাৰিব। আৰু প্ৰিণ্টিং কিট লাগিলেও পাব। আৰু যিসকলে মানে ইউটিউব চেনেলত চাই আছে, যদি আজি প্ৰথমবাৰ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে, পেজটোও ফ'ল' কৰি দিব। কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেলত, লগতে ফেচবুক পেজত দি যাওঁ। আৰু এয়া গল্ডেন কালাৰটো কৰিছিলোঁ এযোৰ কাপোৰত, তাকে অকণমান দেখাই দিছোঁ। বটল গ্ৰীণ কালাৰ কাপোৰযোৰ বহুত বেছি ধুনীয়া হৈছিলে। বাইদেউগৰাকীয়ে মানে 12যোৰ মেখেলা চাদৰ, আকৌ মিক্স পাটৰ 3যোৰ, কটনৰ 12যোৰ তেনেকৈ অৰ্ডাৰ কৰিছিলে। মিক্স পাটৰ 3যোৰ বাৰু মোৰ ফালৰ পৰাই তেখেতে অৰ্ডাৰ কৰিছে, মই কাপোৰ দি পেলাই বনাই দিছোঁ। আৰু বাকীখিনি বাইদেৱে দিছিলে। তো তেনেকুৱা ধৰণে অৰ্ডাৰ পাইছোঁ। আৰু বহুতেই ভাবি থাকে স্ক্ৰীন প্ৰিণ্টিং কিটটো ল'লে অৰ্ডাৰ পাম জানো কাপোৰৰ, বা কিছুমানে কয় বাইদেউ বিক্ৰী হয়নে কাপোৰবোৰ। এতিয়া চাওকচোন, মই ভিডিঅ'ত দেখাই আছোঁ ইমানবোৰ কাপোৰ, তো ইমানবোৰ কাপোৰ জানো মই অকলে পিন্ধিম? নিশ্চয় বিক্ৰীৰ কাৰণেই বনাইছোঁ, বা মোৰ এইখিনি অৰ্ডাৰ আহিছে, সেইবাবে মই আপোনালোকক দেখাব পাৰিছোঁ। তো যদি অৰ্ডাৰ নাহিলে হয়, মইতো দেখাব নোৱাৰিলোঁ হয়নে? তো এইখিনিয়ে আৰু।